গাইজ গুড মৰ্ণিং নমস্কাৰ মই লাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ আজি ডিউটি আছে ইভিনিং তাৰ কাৰণে কি বনাইছোঁ 12টাত যাই পাবই লাগিব ডিউটি আছে কেছ আছে লগত ইফালে বনাই লৈছোঁ গ্ৰীণ টি কামখিনি কমপ্লিট কৰি দিওঁ ৰাতিপুৱাৰ কামখিনি ইমান কাম হয় মানে নকবিয়ে মানুহটো গৈছে বাহিৰত ইটানগৰৰ পৰা এতিয়া গৈছে কি কয় পাহৰিলোঁ ইটানগৰত আছিলে ইটানগৰৰ পৰা কালি ৰাতি তেজপুৰত আহি পালে এতিয়া গৈছে ডিমাপুৰৰ পৰা আৰু ক'ত যাব গম নাপাওঁ এই 3-4 জেগাত যাব কিবা কামৰ কাৰণে গৈছে অফিচত এতিয়া মই বনাই আছোঁ ভাত চাওক কেনে কি বনাই আছোঁ আপোনালোকক দেখাই আছোঁ চাই থাকক ৰাতি যে আনিছিলোঁ কচ মাছটো ধুনীয়াকৈ বাকল চেলাই কেনে আনিছোঁ মই এইটো তেল একো দিয়া নাই ডাইৰেক্ট মাছটো শুকান কেৰাহীত দি কেনে 4 পিছে বনাইছোঁ বেছি বনোৱা নাই মটৰ দিছোঁ লগত জলকীয়া দিছোঁ লাষ্টত তেলখিনি ওলোৱাৰ পিছত দিছোঁ পাঁচফোৰণ অকণমান আৰু মিডিয়াম চাইজৰ পিঁয়াজ এটা ধুনীয়াকৈ বইল দিম অলপ পিছত পানী এইটো ৰাতিপুৱাৰ কাৰণে ৰাতিপুৱা মানে দুপৰীয়াৰ কাৰণে ৰাতিপুৱা আৰু দুপৰীয়াৰ কাৰণে একেলগে বনাইছোঁ য়াম্মি দেখিছে পানী দিয়াই নে পানী দিবলৈ পিছত আৰু ইফালে বনাই থোৱা এইটো ৰাতি বনোৱা কচু আৰু শুকান মাছ ইমান ধুনীয়া হৈছে য়াম্মি হৈছে কিন্তু খাবৰ কাৰণে লগত ওলকবি আলু মটৰ এনেকুৱা ভাজি আছে এইটো আজি দুপৰীয়া আৰু ৰাতিপুৱাই এইটো দিয়ে পৰিৱেশন কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই